মুহতারাম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মাত্ৰ 3টা আমল যদি আপুনি কৰে জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব, মকসদ হাসিল হ'ব, উচ্চ মৰ্যাদা পাব, সম্মানৰ অধিকাৰী হ'ব। অতি সহজতেই এই আমলখিনি আমি কৰিব পাৰি। এই আমলখিনি কৰিবলৈ বহুত কষ্ট কৰিব নালাগে, কিন্তু ইয়াৰ পৰিৱৰ্তে আপোনাৰ মোৰ ফায়দা হৈ আছে। যেতিয়াই কিবা সমস্যাত পৰে আল্লাহ ৰাব্বুল আলামিনে কোনো নহয় কোনো মানুহৰ জৰিয়তে আপুনি ভাবিবই নোৱাৰিব ক'ৰ পৰা আপোনাৰ সহায় আহিব। আল্লাহ তাআলাই গায়বী ইমদাদ আপোনাক কৰিব, য'ৰ পৰা নেকি আপুনি কল্পনাও কৰা নাই যে অমুক ঠাইৰ পৰা মই সহায় পাম, অমুক জনৰ পৰা মই সহায় পাম। কিন্তু আল্লাহ ৰাব্বুল আলামিনে সেইজনৰ জৰিয়তে, আপোনাৰ দুশ্মনৰ জৰিয়তেও আপোনাক আল্লাহ তাআলাই সহায় কৰিব। সম্মানৰ মালিক, অসন্মানীৰ মালিক আল্লাহ হয়। তুইজ্জু মান তাশা ওয়া তুজিল্লু মান তাশা। আল্লাহ যাকে বিচাৰে তাক সম্মান দিয়ে, আল্লাহ যাক বিচাৰে অসন্মানী কৰে। সমস্যা সমাধানকারী আল্লাহ হয়, মুশকিলাত দেনে वाला আল্লাহ হয়, মুশকিলাত আসান করনে वाला আল্লাহ হয়, সকলো সমস্যাৰ সমাধানকারী আল্লাহ হয়। আমি যিমানে চেষ্টা কৰি থাকো আমাৰ সমস্যাবোৰ সলভ নহয়, কিন্তু আল্লাহ ৰাব্বুল আলামিনে অতি সহজতেই আপোনাৰ মোৰ কিবা এটা সৰু আমল যদি আল্লাহৰ পছন্দ হৈ যায়, ইয়াৰ দ্বাৰা আল্লাহ তাআলা সেই সমস্যাবোৰ সমাধান কৰি দিয়ে। আমি যেটো বহুত দিনে চেষ্টা কৰিও, বহুত টকা পইচা খৰচ কৰিও যিবোৰ সমস্যা সমাধান কৰিব নোৱাৰো, আল্লাহ ৰাব্বুল আলামিনে 1 সেকেন্ডৰ ভিতৰতে সেইখিনি সমস্যা সমাধান কৰি দিব পাৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি অতি সহজত আমলখিনি কৰিব পাৰো। প্ৰথম আমলটো হৈছে এনি টাইম ওযু সহিত থাকা। তাৰ মানে ওযু নোহোৱাকৈ 1 মিনিটো নাথাকা। যেতিয়াই ওযু ভংগ হৈ যায় লগে লগে ওযু কৰি লোৱা। আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া আল্লাহ ৰাব্বুল আলামিনৰ লগত মুলাকাত কৰাৰ কাৰণে আৰশ আজিমলৈ যায়, মেৰাজ বুলি কোৱা হয়। মেৰাজলৈ যাওঁতে আকাশত হযরত বিলাল রাদিয়াল্লাহু তাআলা আনহুৰ ভৰিৰ খোজৰ শব্দ পাইছিল। সুবহানাল্লাহ বিহামদিহি, গাৰ নোম শিহৰি উঠে। বিলাল রাদিয়াল্লাহু তাআলা আনহু খোজকাঢ়ি থাকাৰ শব্দ যেতিয়া পালে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খোজৰ শব্দতে বুজি পাইছে বিলাল হয়। যিমান আগবাঢ়ি যায়ও মানে মানুহজন দেখা নাপালে, কিন্তু ভৰিৰ খোজৰ শব্দত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অনুমান কৰিব পাৰিছে যে বিলাল হয়। মেৰাজৰ পৰা যেতিয়া উভতি আহিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিলাল রাদিয়াল্লাহু তাআলা আনহুক মাতি সুধিলে, বিলাল তুমি কি আমল কৰা? বিলাল রাদিয়াল্লাহু তাআলা আনহু কান্দি দিছে, ইয়া রাসূলুল্লাহ, মই এজন গোলাম হয়, মইতো বহুত আমল কৰিব নোৱাৰো। আপুনি যিখিনি কৈছে কোরআনত, আল্লাহ তাআলাই যিখিনি হুকুম কৰিছে, আপুনি যিখিনি কৈছে তাৰ ওপৰত আমল কৰি আছো। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি এনি টাইম কি আমল কৰা? বিলাল রাদিয়াল্লাহু তাআলা আনহু কয়, মই এনি টাইম তো তাসবিহ তাহলিল কৰি থাকিব নোৱাৰো বা বহুত কৰিবও নোৱাৰো, কিন্তু মই এনি টাইম বাওজু থাকো। সুবহানাল্লাহ, এনি টাইম মোৰ ওযু থাকে, ওযু সহিত মই থাকো। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আল্লাহ রাব্বুল আলামিনে তোমাৰ এই আমল পছন্দ কৰিছে, যাৰ কাৰণে তোমাক ইমান সম্মানৰ অধিকাৰী বনাইছে যে মই আকাশতো তোমাৰ ভৰিৰ শব্দ পাইছো, তোমাৰ ভৰিৰ খোজৰ শব্দ পাইছো। সুবহানাল্লাহ। এনি টাইম বাওজু থাকিলে ইয়াৰ দ্বাৰা আৰু ফায়দা হল। 1 নম্বৰ হৈছে যে আল্লাহ তাআলাই সম্মানৰ অধিকাৰী বনাব। পৰিষ্কাৰ হৈ থাকিলে, বাওজু থাকিলে ইয়াৰ এটা ডাঙৰ ফায়দা হৈছে যে আপোনাৰ মোৰ যেতিয়া মালাকুল মউত উপস্থিত হৈ যায়, যেতিয়া মৃত্যুৰ সময় হয়, যদি সেই মুহূৰ্তত মই ওযু সহিত থাকিলো, মই বাওজু হয়, তেতিয়াহ'লে মোৰ কলিমা নসিব হ'ব। সুবহানাল্লাহ। ওযু সহিত থাকিলে কলিমা নসিব হয়। আমি এই আমলটো বহুত কষ্ট কৰিবতো নালাগে, অতি সহজতেই এই আমলটো কৰিব পাৰো। যেতিয়াই মোৰ ওযু ভংগ হৈ যায় লগে লগে মই ওযু কৰি লওঁ। বহুত কষ্টৰ আমলটো নহয়, বা ওযু কৰি বহুত তাসবিহ তাহলিল পঢ়ি থাকা, কোরআন পঢ়া বা লগে লগে নামাজ পঢ়াৰ কথাও আহা নাই। আপুনি এনি টাইম ওযু সহিত থাকা, নামাজৰ সময় হলে নামাজ পঢ়িব, যেতিয়া টাইম পায় তেতিয়া কোরআন পঢ়িব, কিন্তু আপুনি কিবা কাম কৰি থাকিলেও যাতে আপোনাৰ সেই সময়ত ওযু থাকে।
ঘূৰি ফুৰি আছে, অজু যাতে থাকে। মালাকুল মউত কোন মুহূৰ্তত উপস্থিত হৈ যায় কোনেও নাজানে। গতিকে সেই মুহূৰ্তত যদি মোৰ অজু থাকে, কলিমা নসিব হ'ব। ইয়াতকৈ ডাঙৰ আৰু কি হ'ব পাৰে? মান ক্বালা লা ইলাহা ইল্লাল্লাহ দাখালাল জান্নাহ। সুবহানাল্লাহ। যিজনে লা ইলাহা ইল্লাল্লাহ পঢ়িলে সাকৰাতৰ সময়ত, মৃত্যুৰ আগ মুহূৰ্তত, মই লাগিলে যিমান গুনাহগাৰ বান্দা হওঁ, যদি সাকৰাতৰ সেই মুহূৰ্তত যদি কলিমা নসিব হৈ যায়, তেতিয়াতো আল্লাহ ৰব্বুল আলামিনে জান্নাত নসিব কৰিব, উচ্চ মৰ্যাদা। ইয়াতকৈ ডাঙৰ ফায়দা আৰু কি হ'ব পাৰে? দ্বিতীয় আমলটো হৈছে যে নিজক সদায় সৰু বুলি ভাবা। নিজকে সদায় সৰু বুলি ভাবা। যদি আপুনি দুনিয়াবী ফায়দাখিনি চাব, যদি আপুনি নিজকে সৰু বুলি ভাবিছে, আপুনি কিবা কম্পিটিশ্যনত গৈছে, আপুনি আপোনাৰ এগেইনষ্ট থকা জনক, আপোনাৰ আগৰ জনক যদি শক্তিশালী বুলি আপুনি অনুমান কৰে, নিজক সৰু বুলি ভাবে, তেতিয়াহ'লে তাৰ লগত মোকাবিলা কৰিবলৈ আপুনি নিজকে প্ৰস্তুত কৰিবলৈ বহুত মেহনত কৰিব। যাৰ কাৰণে আপোনাৰ মেহনত তাৰ শক্তিতকৈ ডাবল হৈ যাব, আৰু আপুনি অতি সহজত সেই ৰেচত আপুনি জিকিব পাৰিব। আপুনি সেইজনৰ লগত কম্পিটিশ্যনত আপুনি জিকিব পাৰিব। প্ৰথমটো হ'ল। দ্বিতীয়টো হৈছে যে নিজকে যদি সৰু বুলি ভাবো, তেতিয়াহ'লে আগৰজনে সন্মান দিব। এটা কথাই আছে নহয়, নিজে নিজে ডাঙৰ বুলি ভাবাজন কোনোদিন ডাঙৰ নহয়, লোকে যাক ডাঙৰ বোলে তেওঁ ডাঙৰ হয়। যদি আপুনি মই এই কথা ভাবি থাকো, হামছে বড়া কোন হে, যদি মই নিজকেই ডাঙৰ বুলি ভাবো, নিজকেই বিশ্ববিখ্যাত আলিম বুলি ভাবো, নিজে বহুত কিছু জানো, বহুত কিছু মোৰ আছে, তেতিয়াহ'লে কোনো মানুহৰ সহায় আপুনি নাপায়। আপুনি বিপদত পৰিলে কোনো মানুহে আপোনাৰ ওচৰত নাহে, কিয়নো আপুনি ডাঙৰ হয়নে? আপুনি নিজেই ডাঙৰ হয়, কাৰো প্ৰয়োজনটো আপোনাৰ নাই। গতিকে নিজকে সৰু বুলি যদি ভাবা হয়, নিজকে সৰু বুলি ভাবি যদি সমাজত আমি চলো, তেতিয়াহ'লে আল্লাহ ৰব্বুল আলামিন এনি টাইম আপোনাক সহায় কৰিব। আপোনাৰ যিকোনো সমস্যাৰ সময়ত আল্লাহ ৰব্বুল আলামিন আপোনাক সহায় কৰিব। আপুনি এনি টাইম আল্লাহৰ সহায় পাব। যিকোনো মানুহৰ জৰিয়তে, বস্তুৰ জৰিয়তে আল্লাহ ৰব্বুল আলামিন আপোনাৰ সমস্যাবোৰ সমাধান কৰি দিব। দ্বিতীয় আমলটো হৈছে, বহুত আমলৰ প্ৰয়োজন নাই, এইখিনিতো কোনো আমলেই নহয়, অতি সহজত এইখিনি আমল কৰিব পাৰি, যে এনি টাইম বাউজু থাকা। 2 নম্বৰ হৈছে যে নিজক সৰু বুলি ভাবা, নিজে ডাঙৰ বুলি নাভাবা কোনোদিন। তৃতীয় আমলটো হৈছে নজৰৰ হিফাজত কৰা, নিগাহ কা হিফাজত কৰনা, নজৰৰ হিফাজত কৰা, দৃষ্টিৰ হিফাজত কৰা। আন নজৰতু সাহমুম মাসমুমুম মিন সিহামি ইবলিস মান তারাকাহা মিন মাখাফিতি আবদালতুহু ঈমানান ইয়াজিদু হালাওয়াতাহু ফি কলবিহি ও কামা ক্বালা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। নজৰ হৈছে, দৃষ্টি হৈছে শয়তানৰ তীৰসমূহৰ পৰা এটা জেহৰিলা জহৰ থকা তীৰ হয়। যিজনে নেকি আল্লাহৰ ভয়ত নিজৰ এই নজৰ দৃষ্টি হিফাজত কৰি ৰাখিলে, বেগানা মহিলাৰ প্ৰতি কুদৃষ্টি দিয়াৰ পৰা বা বেগানা পুৰুষৰ ফালে, মহিলাসকলে বেগানা পুৰুষৰ ফালে কুদৃষ্টি দিয়াৰ পৰা যদি নিজৰ নজৰ হিফাজত কৰিলে, নিজৰ দৃষ্টি হিফাজত কৰিলে, আল্লাহ ৰব্বুল আলামিনে তাৰ অন্তৰত ইমানৰ মজা দি দিব। তেওঁ অন্তৰত মজা মেহসুস কৰিব, ইমানৰ সোৱাদ তেওঁ মেহসুস কৰিব পাৰিব। আৰু আল্লাহ ৰব্বুল আলামিনে সেইজন বান্দা বা বান্দিক হৰ আন হিফাজত কৰিব দুনিয়াৰ সকলো সমস্যাৰ পৰা, যাৰ মাজত এই 3টা গুণ থাকিব। 1 নম্বৰ হৈছে যে এনি টাইম বাউজু থাকা, 2 নম্বৰ নিজকে সদায় সৰু বুলি ভাবা, আৰু 3 নম্বৰটো হৈছে নজৰৰ হিফাজত কৰা। এই 3টা গুণ যি বান্দাৰ লগত থাকিব, আল্লাহ ৰব্বুল আলামিনে সেই বান্দা বা বান্দিক হৰ আন আল্লাহ তাআলা মদত কৰিব। যেতিয়া কিবা সমস্যাত পৰে, আল্লাহ ৰব্বুল আলামিনে কোনো নহয় কোনো মানুহৰ জৰিয়তে, আপুনি ভাবিবই নোৱাৰিব ক'ৰ পৰা আপোনাৰ সহায় আহিব, আপুনি যিটো কল্পনা কৰিব নোৱাৰিব, তাৰ পৰা আল্লাহ তাআলা আপোনাক সহায় কৰিব। আল্লাহ তাআলাই গায়বী ইমদাদ আপোনাক কৰিব।
जोर পৰা নেকি আপুনি কল্পনাও কৰা নাই যে অমুক ঠাইৰ পৰা মই সহায় পাম, অমুক জনৰ পৰা মই সহায় পাম, কিন্তু আল্লাহ ৰাব্বুল আলামিনে সেই জনৰ জৰিয়তে আপোনাৰ দুশ্মনৰ জৰিয়তেও আপোনাক আল্লাহ তাআলা সহায় কৰিব। আল্লাহ ৰাব্বুল আলামিনে এই তিনিটা গুণ অতি পছন্দ কৰে। যি বান্দা বা বান্দিৰ মাজত এই তিনিটা গুণ থাকে, যি বান্দা বা বান্দি এই তিনিটা আমল এনি টাইম কৰে, গোটেই জীৱন যেতিয়া এই তিনিটা আমল কৰে, আল্লাহ ৰাব্বুল আলামিনে এই জামিয়া খালায়েকক তাসফিৰ কৰি দিব, মুসাখখাৰ কৰি দিব। আপুনি সকলো জগতৰ সকলো প্ৰাণীৰ পৰা আপুনি ফায়দা উঠাব পাৰিব। এই গোটেই জগত আপোনাৰ কাৰণে আল্লাহ তাআলাই মুসাখখাৰ কৰি দিব, আপুনি ফায়দা উঠাব পাৰিব। আল্লাহ তাআলাই আপোনাক অতি সন্মানৰ অধিকাৰী বনাব। দুনিয়াৰ লগে লগে আখিৰাততো আল্লাহ তাআলাই মৰ্যাদা অতি মৰ্যাদা সম্পন্ন কৰিব, আল্লাহ তাআলাই মৰ্যাদা দান কৰিব। আল্লাহ ৰাব্বুল আলামিনে আমাক সকলো মুমিন মুছলমানক এইখিনি যে আলোচনা কৰা হল ইয়াৰ ওপৰত বেছি বেছিকৈ আমলৰ তৌফিক দান কৰক। আমিন। ওয়া আখিৰ দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।